নমস্কাৰ বন্ধুসকল, মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিবলৈ গৈ আছোঁ গাহৰি পোৱালিক কি কাৰণে আমি আইৰণ ইনজেকশ্যন কৰিব লাগে আৰু কেনেকৈ কৰিব লাগে আৰু কেতিয়া কৰিব লাগে সেই বিষয়ত আজি পাতিবলৈ গৈ আছোঁ। যদি মোৰ চেনেলটোত কোনোবা নতুনকৈ আহিছে, এই সম্পৰ্কীয় ভিডিঅ' আগলৈ পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থওক। গাহৰি পোৱালিক আইৰণ ইনজেকশ্যন আৰু ভিটামিন বি কমপ্লেক্স দিব লাগে বুলি আমাৰ নতুন ফাৰ্মাৰ বহুতসকলে নাজানে। পুৰণা ফাৰ্মাৰৰ কথা কোৱা নাই, যিহেতু পুৰণা ফাৰ্মাৰ কিজনে অলৰেডি জানেই গাহৰি পোৱালিক আইৰণ ইনজেকশ্যন দিয়াটো কিমান জৰুৰী। গতিকে ভিডিঅ'টো স্কিপ নকৰি আমি শেষলৈকে চাওক বন্ধুসকল। আমি যদি পকা গঁৰাল বনাই আবদ্ধ পদ্ধতিত যদি গাহৰি পালন কৰিব বিচাৰোঁ, কমাৰ্চিয়েল ফিড খুৱাই, তেনেহ'লে আপোনালোকৰ গাহৰিক আইৰণৰ অভাৱ হোৱাটো স্বাভাৱিক কথা। কাৰণ বন্ধুসকল, আবদ্ধ পদ্ধতিত গাহৰি পালন কৰিলে গাহৰিটো মুকলিভাৱে মাটিৰ হাৱা পানী আদি সংস্পৰ্শত আহিবলৈ নাপায় আৰু মুকলিভাৱে পালন কৰা গাহৰিবিলাকে ঘাঁহ বন কচু ঢেকীয়া আদি খাই আইৰণৰ অভাৱ তেনেকৈ পূৰ্তি কৰে। আবদ্ধ পদ্ধতিত থকা গাহৰিবিলাকে সেইখিনি কৰিবলৈ নাপায়, সেইবাবে দেহত অনেকখিনি বেমাৰ আজাৰ, দুৰ্বল, লেঙেৰা আদি অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। আইৰণৰ অভাৱ কিছুমান ফাৰ্মাৰৰ গাহৰিৰ ক্ষেত্ৰত দেখা পোৱা যায়, কিয়নো কিছুমান ফাৰ্মাৰে কমাৰ্চিয়েল ফিডৰ লগত কচু কল আদি মিক্স কৰি ফাৰ্ম চলাই আহিছে। তেওঁলোকৰ গাহৰিৰ ক্ষেত্ৰত আইৰণৰ অভাৱ কিয়নো নহয়, তেওঁলোকে কচুত যথেষ্টখিনি আইৰণ পোৱা যায়। সেইবাবে গাহৰি পোৱালিটো সৰুতে আইৰণৰ ইনজেকশ্যন কৰাটো বহুত জৰুৰী, কিয়নো আমি পোৱালি চেল কৰাৰ সময়ত নাজানো কোনজন ফাৰ্মাৰে কমাৰ্চিয়েল হিচাপে কৰিব আৰু কোনজন ফাৰ্মাৰে মিক্স থলুৱা পদ্ধতিত কৰিব। সেইবাবে পোৱালিটোক সৰুতে আইৰণ ইনজেকশ্যন দি আমি এটা হেল্ডি পোৱালি ফাৰ্মাৰ্ছসকললৈ এৰি দিয়াটো আমাৰ দায়িত্ব। এতিয়া জানো আহক বন্ধুসকল, আমি গাহৰি পোৱালিক আইৰণ ইনজেকশ্যন আৰু ভিটামিন বি কমপ্লেক্স আমি কেতিয়া কৰিম। চাওক বন্ধুসকল, গাহৰি পোৱালিটো জন্ম হোৱাৰ 3 নম্বৰ দিনা বা 4 নম্বৰ দিনা আপোনালোকে আইৰণ ইনজেকশ্যন দিব পাৰে আৰু 5 নম্বৰ দিনা আপোনালোকে ভিটামিন বি কমপ্লেক্সৰ ইনজেকশ্যন কৰিব পাৰে। আইৰণ ইনজেকশ্যনটো আপোনালোকে ড'জটো আপোনালোকে 1/2 ml কৈ ল'ব আৰু ভিটামিন বি কমপ্লেক্সো ঠিক তেনেদৰেই 1/2 ml কৈ দিব পোৱালিবিলাকৰ। আইৰণৰ ইনজেকশ্যন ফেৰিটাছ নামৰ এই কোম্পানীৰ ইনজেকশ্যনটো কৰিব পাৰে। আইৰণৰ ইনজেকশ্যনটো 1/2 ml মৰাৰ পাছত আপোনালোকে 5 নম্বৰ দিনা ভিটামিন বি কমপ্লেক্স ইনজেকশ্যনটো কৰিব। ভিটামিন বি কমপ্লেক্সটো ঠিক তেনেদৰে আপোনালোকে 1/2 ml কৈ দিব, 1 ml কৈ নিদিব, কাৰণ পোৱালিটো সৰু হৈ থাকে। ঠিক তেনেদৰে আকৌ আপোনালোকে ৰিপিট ড'জটো 13 নম্বৰ দিনা আৰু 14 নম্বৰ দিনা পোৱালিকেইটাক 1 ml কৈ ইনজেকশ্যনটো কৰি দিব। আগদিনা আইৰণৰ ইনজেকশ্যন কৰিব আৰু 5 দিনা ভিটামিন বি কমপ্লেক্সৰ ইনজেকশ্যন কৰিব। আৰু যদি আইৰণ ইনজেকশ্যন বা ভিটামিন বি কমপ্লেক্স নিদিয়ে, তেনেহ'লে পোৱালিবিলাকৰ গ্ৰ'থ ঠিক নহ'ব, পোৱালিবিলাক হেল্থি নহ'ব আৰু দুৰ্বল যেন তেনেকুৱা দেখা পাব পোৱালিবিলাকক। এতিয়া হৈছে পোৱালিবিলাকক ইনজেকশ্যন কেনেকৈ কৰিব। হৈছে মানে বেজীটো কেনেকৈ দিব সেইটো চাওক। আৰু বন্ধুসকল, আপোনালোকে যদি আইৰণ ইনজেকশ্যন দিয়ে, ডিঙি বা টপিনাত দিবলৈ চেষ্টা কৰিব। আৰু বন্ধুসকল, বেজীটো দিওঁতে আপোনালোকে এটা কথা মনত ৰাখিব, যাতে বেজীটো কেতিয়াও হাড়ত নিদিয়ে। হাড়ত দিলে অলপ দিনৰ পিছত গুটি উঠাৰ চান্স থাকে, ডাঙৰ গুটি উঠে। সেইবাবে হাড়ত নিদিব, সদায় মঙহত দিব। আৰু বন্ধুসকল, আপোনালোকে ইনজেক্ট কৰা ঠাইখিনি অলপমান আঙুলিৰে মোহাৰি দিব, যাতে ইনজেকশ্যনখিনি মঙহত গোটা পাতি নাযায়, সেইবাবে অলপ মোহাৰি দিব। যদি বন্ধুসকল আপোনালোকে পকী গঁৰালত কমাৰ্চিয়েল হিচাপে গাহৰি পালন কৰে, তেনেহ'লে আপোনালোকে সৰুতেই পোৱালিটোক আইৰণ ইনজেকশ্যন দিবলৈ আপোনালোকে কেতিয়াও নাপাহৰিব। আৰু আইৰণ ইনজেকশ্যন দিয়া পোৱালিটো আপোনালোকে চিন্তাই নকৰিব, খুব ধুনীয়াকৈ ডাঙৰ হৈ উঠিব। আশা কৰিছোঁ বন্ধুসকল, আজি এই মোৰ ভিডিঅ'টোত আপোনালোকে যথেষ্টখিনি কথা জানি উপকৃত হ'ব বুলি আশা কৰিছোঁ। আৰু আগলৈ এনেধৰণৰ ভিডিঅ' পাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু শ্বেয়াৰ কৰিব চেনেলটো বন্ধুসকলে। যিসকল বন্ধুসকলে নতুনকৈ গাহৰি পালন কৰিছে, তেওঁলোকলৈ এই ভিডিঅ'টো নিশ্চয়কৈ শ্বেয়াৰ কৰিব। আজিলৈ আহিছোঁ, বাই বাই। আকৌ লগ পাম নতুন ভিডিঅ'ৰ সৈতে।